নমস্কাৰ, মই কেমল হক। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দ্য ক্ৰছ টাইম। সকলোকে দ্য ক্ৰছ টাইমছৰ শ্ৰোতাবৃন্দলৈ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু মই উপস্থিত আছোঁ দৰং জিলাৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুমুৱাখাট গাঁৱত। আৰু চুমুৱাখাট গাঁৱত যিসকল কিছুমান উদীয়মান যুৱকে এই স্বাধীনতা দিৱস উপলক্ষে তেখেতসকলে এটা ব্যতিক্ৰম অনুষ্ঠান আয়োজন কৰিছিলে। আৰু এই অনুষ্ঠানত মই পোনপটীয়াকৈ উপস্থিত আছোঁ, যি দুদিনীয়া কাৰ্যসূচীৰে এটা অনুষ্ঠান আয়োজন কৰিছিল। আৰু এই অনুষ্ঠানটোত বিশেষ এটি গেম খেলৰ আয়োজন কৰিছিলে, কেৰম খেল। আৰু কেৰম খেলৰ আজিৰ অন্তিমটো নিশা আৰু অন্তিমটো সময়ত আমি উপনীত হৈছোঁ। আৰু এই অন্তিমটো সময়ত বিজয় দলসকলক বিভিন্ন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছে। আৰু যিসকলে পৰাজয় বহন কৰিছে তেখেতসকলক সান্তনা হিচাপে মেডেল দিয়া হৈছে। আমি বিশেষ আৰু আজি প্ৰতিবেদনত নকওঁ, পোনপটীয়াকৈ বিজয়ী দলসকললৈ আমি কিছুমান কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব প্ৰথমতেই যিসকল আপোনালোকে যিহেতু আজি এটা বিশেষ দিন স্বাধীনতা দিৱস, আৰু এই স্বাধীনতা দিৱসত আপোনালোকে এটা আনন্দৰ মুহূৰ্তত আহি কিনে উপনীত হৈছে, বিজয়ী হৈছে, কি ক'ব এই ক্ষেত্ৰত আপোনালোকৰ অনুভূতি কেনেকুৱা? প্ৰথমতে দি ক্ৰছ টাইমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি দুদিনীয়া কাৰ্যসূচী খেল আছিল, সেই খেলত মই প্ৰথম জয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু জয়ী হ'লেতো আচলতে কিমান যে ভাল লাগে, সেইটো জয়ী হ'লেহে, যি জয়ী হয় সিহে গম পায়। আচলতে বহুত ভাল লাগিছে। আপোনাৰ নামটো জানিব বিচাৰিছোঁ? মোৰ নাম ইউনুছ আলী। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বহুতো প্ৰতিযোগী ইয়াত উপস্থিত আছে, তেখেতসকলেও বিজয়ী হৈছে, তেখেতসকলৰ পৰা আমি কিছুমান পোনপটীয়া কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যিহেতু বিজয়ী হৈছে আজিৰ এই খেলত? ভালেই লাগিছে। নামটো জনাব? মোৰ নাম শেখ আব্দুল্লাহ। যিহেতু এটা ভিতৰুৱা অঞ্চলত আপোনালোকে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছিলে, আপোনালোকৰ অনুভূতি কেনেকুৱা, বা সমগ্ৰ এনেকুৱা অঞ্চলবাসীৰ ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব? আচলতে আমি যিটো খেল খেলিলোঁ, ভালেই খেলিলোঁ। যদিও ভালেই খেলিছোঁ, তথাপিও বিজয় পুৰস্কাৰটো ল'ব পৰা নাই, ছেকেণ্ড পুৰস্কাৰটো লৈছোঁ। তথাপিও ভাল লাগি আছে। আমাৰ সহযোগিতা যিসকলে খেলিছে সিহঁতেও ভালেই খেলিছে। তথাপিও আমি কেনেকৈ বা অলপমান আৰু বিজয় পাল কৰিলোঁ আৰু। ঠিক আছে, ধন্যবাদ কৰিছোঁ। আৰু যিহেতু ইয়াত দুগৰাকী কণমানিক আমি দেখা পাইছোঁ, তেখেতসকলৰ হাততো পুৰস্কাৰ দেখিবলৈ পোৱা গৈছে। দ্য ক্ৰছ টাইমছত দৰ্শকসকলে ইতিমধ্যে চাই আছে যে কি ক'ব, যিহেতু আপোনালোকেও একেবাৰে কণমানি নিচিনা লাগি আছে, আৰু এনেকুৱা এটা অনুষ্ঠানত যিসকলে এই কেৰম খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু এই প্ৰতিযোগিতাত আপোনালোকেও অংশগ্ৰহণ কৰি সফলতা লাভ কৰিছে, কি ক'ব, কেনেকুৱা অনুভূতি? মোৰ নাম মহম্মদ আদিল হক। মই এই কেৰম প্ৰতিযোগিতাত মই ভালেই খেলিছোঁ। তথাপিও মই ফাইনেলত যাই পিনে ফাৰ্ষ্ট প্ৰাইজটো পাব নোৱাৰিলোঁ। মই পৰাজয় হৈ গ'লোঁ। তথাপিও মই ইমান সৰু হৈ যে ইয়াত আহিছোঁ, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। সকলো বিজয়ীতাসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু যিহেতু প্ৰতিবেদনটো বেছি দীঘল নকৰিম, আৰু ইয়াতো যিহেতু আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে, তেখেতসকলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আমাৰ সৈতে উপস্থিত আছে মংগলদৈ আদালতৰ অধিবক্তা MM ফৰিজুল হক, আৰু তেখেতৰ পৰা আমি পোনপটীয়া কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব প্ৰথমতে এই খেলৰ বিষয়ে, যি এক মহল পৰিৱেশৰ যি সৃষ্টি হৈছে, ইয়াৰ বিষয়ে কি ক'ব? হয়, এই ভিতৰুৱা অঞ্চলত বিশেষকৈ ৰাজাপুখুৰী অঞ্চলৰ চুমুৱাখাট গাঁও, এইখন গাঁও খুবেই পিছপৰা গাঁও আৰু ভিতৰুৱা অঞ্চল। ইয়াৰ যুৱ মঞ্চই যিটো কাম আগধৰিছে, যিটো প্ৰতিযোগিতাৰ আয়োজন কৰিছে, তাৰ কাৰণে মই প্ৰথমতেই চুমুৱাখাটৰ যুৱ মঞ্চক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াৰ ৰাইজে, উদীয়মান যুৱ নেতাসকলে যি সহায় সহযোগিতা আগবঢ়াইছে, সিহঁতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল খেলুৱৈসকলে এইটো খেলত অংশগ্ৰহণ কৰিছে, যদিও কোনোবা হাৰিছে, কোনোবা জিকিছে, তালৈকে মই গুৰুত্ব দিব খোজা নাই। মই কেৱল সিহঁতে যে একত্ৰিত হৈ এই খেলখনত অংশগ্ৰহণ কৰিছে, এটা মিলা প্ৰীতিৰ ভাৱধাৰা এই স্বাধীনতা দিৱসৰ দিনাখনত তেখেতে দেখুৱাবলৈ সক্ষম হৈছে, তাৰ কাৰণে তেখেতসকলৰ সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি এইখন প্ৰতিষ্ঠানত বা এইখন অনুষ্ঠানত আৰু এগৰাকী বিশেষ ব্যক্তিক দেখিবলৈ পোৱা গৈছে, তেখেতৰ যুৱ নেতা জাভেদ আলী। আমি তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব প্ৰথমতে এইসকল প্ৰতিযোগীসকলৰ কাৰণে? ধন্যবাদ জনাইছোঁ দ্য ক্ৰছ টাইমক। বিশেষকৈ মানে চুমুৱাখাট গাঁৱৰ এই যি যুৱ মঞ্চ আছে, যুৱ মঞ্চে দুদিনীয়া খেল আয়োজন কৰিছে। বিশেষকৈ বিজয়ীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ খেলখন উপভোগ কৰিছে, খেলত অংশগ্ৰহণ কৰিছে। ময়ো খেলখনত আছিলোঁ দিনটো, বহুত ভাল লাগিছে। মিলা প্ৰীতিৰ মাজত এই স্বাধীনতা দিৱস উপলক্ষে যিখন যুৱ মঞ্চে খেলখন আয়োজন কৰিছে, বহুত ধুনীয়াকৈ খেলখন পৰিচালনা হৈছে। বিশেষকৈ এই চুলতান মাহমুদ আৰু ৰজব আলী
দাদাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁত দুজনে খুব ধুনীয়াকৈ খেলখন পৰিচালনা কৰিছে আৰু বিশেষকৈ এই উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, এইবাৰ তাৰমানে বিশেষকৈ ৱাৰ্ড বেচিছ হৈছে খেলখন। মই আগতে হয়তো আলোচনা কৰিছিলোঁ যে GP ৱাইজ খেলখন দিলে ভাল আছিল, কিন্তু মানে সৰু সৰু ল'ৰা ছোৱালী তাৰ কাৰণে কৈছে যে এইবাৰ ৱাৰ্ড বেচিছ হওক, অহাবাৰ হয়তো 26 জানুৱাৰীত আমি চেষ্টা কৰিম GP ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে খেলখন পৰিচালনা কৰিবৰ কাৰণে। আৰু সিহঁতৰ যিখিনি সুবিধা লাগে, কেৰম বুলিয়েই নহয়, ফুটবল আছে, ক্ৰিকেট আছে আৰু বহুতো ধৰণৰ খেল আছে, বেডমিণ্টন আছে। যদি লাগতিয়াল সা সঁজুলি সিহঁতৰ খেলৰ কাৰণে লাগে, মই দিবৰ কাৰণে প্ৰস্তুত। আৰু বিশেষকৈ এইবাৰ মানে সিহঁতৰ চাইছোঁ মই কেৰম বোৰ্ডখনো মানে ইমান ভাল নহয়। সিহঁতে মানে মোক জনাইছে যে এখন কেৰম বোৰ্ড দিব লাগে। মই আশা ৰাখিছোঁ মানে সপ্তাহ 15 দিনৰ ভিতৰত ভাল এটা চেম্পিয়ন বোৰ্ড আনি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ সিহঁতক। আৰু বিশেষকৈ জয়ীসকলক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত তেওঁলোকে যাতে GP ৱাইজ বা ডিষ্ট্ৰিক্ট লেভেলত যাতে খেল খেলিব পাৰে। অকল কেৰম খেলেই নহয়, কাৰণ বেডমিণ্টন আছে, ক্ৰিকেট আছে আৰু কি কয় ভলীবল আছে, হকী আছে। যাতে এই খেলখনৰ জৰিয়তে তেওঁলোকে আমাৰ সমাজখনৰ যাতে সুনাম কঢ়িয়াই আনিব পাৰে, নিজৰ মাক দেউতাকক যাতে এই খেলৰ জৰিয়তে সুনাম কঢ়িয়াই আনিব পাৰে। খেল হ'ল শিক্ষাৰ এটা অংগ। সেই হিচাপে মই আৰু বিজয়ী আৰু বিজয়ীসকলক মানে যাতে সিহঁতে হতাশ নহয়, কাৰণ এইবাৰ চেষ্টা কৰিছে, ফাইনেল খেলিছে, হাৰিছে, কিন্তু নেক্সট বাৰ যেতিয়া আমি খেল পাতিম যাতে সেইটো খেলত যাতে সিহঁতে যাতে প্ৰথম স্থান দখল কৰিব পাৰে, তাৰ কাৰণে সিহঁতক ধন্যবাদ জ্ঞাপন কৰোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে কেৰম খেল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হৈছিলে, তাৰে দুগৰাকী বিশিষ্ট ব্যক্তি অশেষ কষ্টৰ ফলত আজিৰ এই অনুষ্ঠানটি সফল সমাপ্তি ঘটিবলৈ লৈছে। তাৰে ভিতৰত এজন ব্যক্তি, তেখেতৰ সৈতে আমি কথা পাতিম। তেখেত দুগৰাকী ব্যক্তিয়ে যিহেতু দুদিনলৈকে এই খেলটো পৰিচালনা কৰিলে, তেখেতসকলৰ মুখ আমি আজি এই প্ৰতিবেদনত আমি পৰিচয় কৰাই দিবলৈ বিশেষ এটা দায়িত্ব আমাৰ আছে। গতিকে তেখেতসকলৰ পৰাও আমি কিছুমান কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, যিহেতু আপোনালোকে 2টা দিন ধৰি এই খেলবিলাক পৰিচালনা কৰিলে, কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপোনালোকৰ হ'ল, বা যিসকল প্ৰতিযোগীয়ে ইতিমধ্যে অংশগ্ৰহণ কৰিছিলে খেলসমূহত তেখেতসকলে সফলতা লাভ কৰিছে, কিছুমানে হয়তোবা পৰাজয় গ্ৰহণ কৰিছে, এই সমগ্ৰ দিশটো লৈ আপুনি সমগ্ৰ বিষয়টো ওতপ্ৰোতভাৱে যিহেতু জড়িত আছিলে, কি ক'ব, কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা হ'ল, বা খেলুৱৈসকলে কেনেকুৱা ধৰণৰ পাৰিদৰ্শিতা প্ৰদৰ্শন কৰিলে, কি ক'ব? প্ৰথমতে মই দ্য টাইমছ ক্ৰছ টাইমক ধন্যবাদ জনাইছোঁ। দুদিন কেৰম প্ৰতিযোগিতাত আমি দুজন পৰিচালক আছিলোঁ। খেলখন ভালেই লাগিছে, খেলুৱৈসকলে ভালদৰে খেলিছে, গতিকে আমি ৰাইজৰো সঁহাৰি পাইছোঁ। ৰাইজেও ভালদৰে আমাক সহায় কৰিছে, কোনো ধৰণে হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি কৰা নাই। খেলুৱৈসকলেও ধুনীয়াকৈ খেল খেলিছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ অভিজ্ঞতা জনাব। আপুনি যিহেতু 2টা দিন এই খেল জগতৰ লগত আপুনিও যিহেতু সংযুক্ত হৈ আছিলে, পৰিচালনা কৰিলে, খেলুৱৈসকলে কেনেধৰণৰ পাৰিদৰ্শিতা প্ৰদৰ্শন কৰিলে, বা আপোনাৰ কেনেধৰণৰ অভিজ্ঞতা হ'ল, বা খেলুৱৈসকলৰ কাৰণে কি উপদেশ দিব অনাগত দিনত যাতে ইয়াতকৈ ভাল পাৰিদৰ্শিতা তেখেতসকলে প্ৰদৰ্শন কৰিব পাৰে, এই সময়তে কি ক'ব? আচলতে সিহঁতে প্ৰথম খেলিছিলোঁ, মানে অলপ দুঃসাহসিত, মানে দুৰ্বলতা। নেক্সটত আকৌ খেলখন পাতিলে আপোনাৰ লাহে লাহে এক্সপিৰিয়েঞ্চটো হৈ যাব আৰু মানে সাহসটো হৈ যাব। আমি মানে কেৰমৰ প্ৰতি বিষয়ে অলপ বেছি নাজানো, অলপ কম চম নিয়ম নীতি হিচাপে ভালেই জানো। ময়ো বহুত ঠাইত খেলিছোঁ, সেইকাৰণে মই যিখিনি পাৰোঁ পৰামৰ্শ হিচাপে আইন অনুযায়ী মতে নিয়ম নীতি হিচাপে মই খেলখন চলাই লৈছোঁ। কোনো হুলস্থুল হোৱা নাই, শান্তশিষ্ট হিচাপে খেলখন পৰিচালনা কৰা হৈছে। যাতে সিহঁতক আমি আৰু কওঁ যে ভয় বা মনৰ দুৰ্বলতা ভাৱ নলৈ মনৰ সাহসেৰে অহা দিনলৈকে আগুৱাই এনেকুৱা যদি আকৌ বঁটা বেলেগ ঠাইৰ পৰা আনিব পাৰে, তাৰ কাৰণে আমি সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী আমাৰ এইখন গাঁৱৰে যুৱ ব্যৱসায়ী, তেখেতৰ পৰা আমি ডাইৰেক্টলি একেবাৰে পোনপটীয়া এটা প্ৰশ্ন সুধিম আৰু পোনপটীয়া উত্তৰ জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আপুনি যিহেতু বহু দূৰৰ পৰা আহিছে, এইখন অনুষ্ঠানত উপস্থিত হৈছে, অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিলে, বঁটা বিতৰণী সভাটো আপোনালোকে থাকিলে,
যিসকল খেলুৱৈয়ে পাৰিদৰ্শিতা প্ৰদৰ্শন কৰিলে অনাগত দিনত আৰু কেনেকুৱা ধৰণৰ আপোনালোকে সহায় সহযোগিতা কৰিব এই খেলবিলাক যাতে আৰু ডাঙৰ বৃহৎ আকাৰে তেখেতসকলে পাতিব পাৰে, কি ক'ব? হয় নাই নিশ্চয় আজি মই পোনপ্ৰথমে ক'ব খুজিছোঁ ৭৮তম স্বাধীনতা দিৱস উপলক্ষে প্ৰথমে মই অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল যে চাওক দৰং জিলাৰ ৰাজাপুখুৰী পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ যিটো চুমুৱাঘাট ৬ নং ৱাৰ্ডৰ যিখন কেৰম প্ৰতিযোগিতা পাতিছিল আমাৰ যুৱ সমাজে, তাৰ লগত ময়ো জড়িত আছিলোঁ। বহুত ভাল লাগিছে আজিৰ দিনত। মই আজি প্ৰাউডফুল, মই আজি গৌৰৱান্বিত হৈছোঁ যে এইখন গাঁৱত চুমুৱাঘাট গাঁৱত মোৰে যিহেতু গাঁও এখন, মোৰ গাঁৱতে এখন আজি যিখন কেৰম খেলখন আয়োজিত কৰিছে যুৱ মোৰ লগৰে, মোৰ সতীৰ্থই বা মোৰ ভাই বন্ধুসকল, লগতে আমাৰ অধিবক্তা মঙলদৈ আদালতৰ সন্মানীয় অধিবক্তা এজন আছিলে লগত। বহুত ভাল লাগিছে আজি এইখন কেৰম খেল চাই পিনে আমাৰ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতিবেদনটো বেছি দীঘল নকৰি সদৌ শেষত যিসকল খেলুৱৈ বিজয়ী হ'ল আৰু যিসকল খেলুৱৈ পৰাজয় হ'ল সকলোৰে মাইণ্ডটো ফ্ৰেছ কৰাৰ কাৰণে এটা চিঞৰৰ সৈতে আজি প্ৰতিবেদনটো আমি সামৰি মাৰিম। ঠিক আছে, সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আকৌ এবাৰ সম্ভাষণ জনাই কিনে আজিৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিছোঁ। মই ইক্ৰামুল হক, ধন্যবাদ।